हेलो गाइज गुड मर्निंग मोर चेनेলৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ খবৰ নিশ্চয় ভালেই নহয় জানো বাৰু? মোৰো ভালেই দেই। মই বাৰু এতিয়া মাহী ঘৰতে আছোঁ। আজি যাম, কালি যাম কৈছিলোঁ, যোৱা নহ'ল বাৰু। আজি যামগৈ আৰু চাই থাকিব আপোনালোকে কি দেখা পাব। মই বাৰু ভিডিঅ'বিলাক তেনেকৈ দিব পৰা নাইয়ে দেই এইকেইদিন। মানে ফুৰিবলৈ আহিলে তেনেকৈ ভিডিঅ'বিলাক মানে দিব পৰা নাযায় আৰু মানে মই দিব পৰাই নাই আৰু দেই। সেইটো কাৰণে মানে বৰ এলাহ লাগে, সেইটো কাৰণে জানে নহয়। সেইটো কাৰণে আৰু আজি যামগৈ আমি। এইফালে হাজবেণ্ড বহি আছে, এইফালে বেটা বেটা চোৱা। অঁ মাহীয়ে এইফালে কি আপুনি কি বনাইছে কৈ দিয়ক। এইখিনি মিঠা মৰা, বাঁহগাজ, খুন্দু চাউল, কঁঠাল গুটি, অসমীয়া থলুৱা আৰু শাক, এইফালে মহা মাছ ফ্ৰাই কৰি আছে। মই কৈ দিম ন কিবা কৰিব লাগে। এইফালে মাহীয়ে মাছ পাতত দিলে দেই, কেনেকৈ দিছে মই দেখা দিছোঁ তাৰ। হেৰি দিছে ন টেঙা পাত, কাজি নেমু পাত দিছে নে গোল নেমু? তাত মানে গোল নেমু পাত দি দিছে আৰু বহুত কিবা কিবি বনাইছে আৰু ইমান দিলে মই আমাৰ ভাগ্যখন বাঢ়িছে। ইমান দূৰৰ পৰা মৰাণ ঔফুলীয়াৰ পৰা যদি খাটি যাই নকওঁ তেতিয়াহ'লে ভাল নালাগিব, হয় নহয় বাৰু? যে আমিও যাওঁ সিহঁতৰ ঘৰত, ইমান আমাক আলপৈচান ধৰে, ইটো খুৱাওঁ সিটো খুৱাওঁ, কি কি খাই আমনি লাগি যায় তাত। এই তেনেকৈ বুলি আৰু কালি ফুৰিবলৈ গ'লোঁ টিপাম। আজি তাকে এওঁলোকক কৈছোঁ টিপলিঙতে আমাৰ মেলা আছে, মেলাখন চাই যাব বুলি। জানো এতিয়া কি কৰে। পাপাই মাতি আছে পাপাক কৈ দিব লাগিব যে এনেকৈ মেলা ইমান দিনৰ মূৰত আহিছে, যে সৰু ল'ৰা আছে তেওঁলোককো দেখাব লাগিছিল, হয় নাই বাৰু? তাকে বনাই আছোঁ, হ'বগৈ আৰু খুব বেছি হৈ যাব। আজি বহুত খানা আইটেম, এইখিনি কৈ দিয়া, এইখিনি মাছ পাতত দিয়া, আৰু এইটো কি আছিলে গাজ টেঙা, তাৰপিছত মিঠা মৰা ন, মিঠা মৰা, কঁঠাল গুটি আৰু হেৰি দিছে চাউল। এইফালে মাছৰ মানে মাছ আৰু বিলাহী তৰকাৰী, এইফালে হেৰি কি বুলি কয় মাংস চিকেন, এইফালে দালি, বহুত কিবা কিবি আৰু এতিয়া খোৱাহে কথা। ভাইটি কৰি হ'ব খাবলৈ হৈ গ'ল। যাওঁগৈ আৰু আমি এতিয়া, বাই বাই। আহিম মোৰ যে যাওঁ আৰু যাবা তোমালোকে কেতিয়াবা আকৌ। ভাইটি বাই বাই। অঁ আমি এতিয়া মাহী ঘৰৰ পৰা ওলাই আহিলোঁ আৰু তাৰ পৰা এই মাহী ঘৰত মানে কিবা এটা বস্তু নিবলৈ আছিলে। ওচৰতে মাহী আৰু এজনী আছে যে, তাত মানে সোমালোঁ আৰু। এইফালে মানুহ নাই পিছে। এইফালে ভাইটি আকৌ আমাৰ পোৱালিটো মানে পেণ্ট এটা থাকি আহিলে, দিবলৈ আহিছে। আমি এতিয়া গৈ আছোঁ আৰু বেয়া ন কাণখন বেয়া। আজি ৰ'দটো নাই, তথাপিও গৰম।
এইফালে মানুহবিলাক ৰাস্তা কিনাৰতে আছে, পানী হৈছে মানে সেইদিনাখন আমি যাওঁতেও বাৰু পাই গৈছিলোঁ, ৰাস্তাৰ কিনাৰতে আছে, আজিলৈকে মানে পানী শুকুৱাই নাই। এইফালে মানে পূৰা হেৰিটো বোলে পানী হ'বই, চা এইফালে পানী কিমান হৈছে। এইফালে মানে আমি এতিয়া আই ঘৰত মানে আইক এপাক চাই যাওঁ বুলি সোমালোঁ আৰু এইফালে পালোহি দেই। এইফালে আমাৰ আই ভিতৰলৈ গৈছে এতিয়া। ঐ বেটা, বেটাক কৈছোঁ, বেটা। এইফালে দেখিছে নহয় ফুলখিনি ইমান ধুনীয়াকৈ ফুলি আছে, দেখিয়ে মনটো ভাল লাগি গৈছে আৰু। নিচিঙিবা। পাণটো আনিলে নেকি? পাণ পালে? এনেকৈ কৈ দিওঁ যাওঁ ব'ল। আমি যাওঁগৈ আৰু এতিয়া। আমি এতিয়া আকৌ ঘৰলৈ গৈ আছোঁ আৰু মানে মাহী ঘৰৰ পৰা ওলাই আহিলোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ। ঘৰ পাৰি আছে জানো? মানে কি জানো নাজানো। ইমান ধুনীয়া লাগিছে ৱেডাৰটো। এতিয়া আমি গৈ আছোঁ আৰু পোৱাগৈ নাই পিছে দেই, পামগৈ আৰু অলপ টাইম বাকী আছে আৰু। বেটাও মানে একদম গৰমতে কিবা এখন কৰিছে আৰু বমি কৰো কৰিছে। এনেকৈ নকৰে বাৰু, পূৰা গৰম পৰিছে নাই সেইটো কাৰণে আৰু কিমান ৰ'দ, একদম ৰ'দটো। আৰু জানে নহয় মই AC চলালে একদম মোৰ মূৰ ঘূৰাই, মানে সেইটো কাৰণে ACও চলাব নোৱাৰোঁ আৰু। মানে মই ACটো মানে ল'বই নোৱাৰোঁ, সেইটো কাৰণে মানে এনেকুৱা হৈছে আৰু। ঠিক আছে, চাই থাকিব। বেটাও মানে এনেকুৱা হৈছে একদম, মই মানে কালিও মানে একদম ৰাতি হোৱা নাই, পেটৰ বিষ গোটেই মানে কি ক'ব আৰু অৱস্থা বেয়া। আজি সেইটো কাৰণে একদম মানে চকুকেইটা মেলিবলৈ মনে যোৱা নাই আৰু, সেইটো কাৰণে আৰু। ঠিক আছে, চাই থাকিব দেই। এতিয়াহে ওলাইছে মানে ইমান ডাঙৰকৈ ৰ'দটো, ইমান ডাঙৰ ৰ'দ। আমি বাৰু বাইপাছ পাই গ'লোহি আৰু এতিয়া গৈ আছোঁ আৰু বেছি টাইম নালাগে আৰু পাবলৈ। ঠিক আছে, গৈ লওঁ। হেল্ল' গাইছ, এতিয়া একেবাৰে আৰু অথনি আৰু ভিডিঅ' নকৰিলোঁ আৰু ঘৰত আহি এতিয়াহে মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু দেই। মানে ভিডিঅ'টো মানে কণ্টিনিউ কৰি দিছোঁ আৰু মানে এইফালে কি বুলি কয়, কাৰেণ্টটো নাছিলে মানে এতিয়া আহিছে, সেইটো কাৰণে আৰু কাৰেণ্ট নাথাকিলে কি ভিডিঅ' বনাম আৰু নহয় জানো, সেইটো কাৰণে আৰু এতিয়া ভাত বনাইছোঁ বাৰু দেই। তাৰপৰা এফালে দেখিছে নহয় এইবিলাক একদম কাপোৰ কানি পূৰা মানে অৱস্থা নাইকিয়া হৈছে, এফালৰ পৰা আহিলে সেইটোৱে আৰু একদম অৱস্থা নাইকিয়া, এইবিলাক আৰু একদম লেতেৰা হৈ আছে। এইফালে মই আপোনালোকক দেখাইছিলোঁ আগৰ ভিডিঅ'ত নহয় জানো, মই এযোৰ লৈছোঁ দেই, এইযোৰ কেনেকুৱা লাগিছে জনাব বাৰু, মই ভালকৈ দেখাই দিম পাছত। কালাৰটো বাৰু ভিডিঅ'ত বেলেগ দেখাইছে, এনেকুৱা কালাৰটো একেবাৰে এইটো কালাৰ নহয় মানে বেলেগ আৰু। ঠিক আছে, আমাৰ বেটা একদম আহি উৎপাত। ঠিক আছে, আৰু এতিয়া ভাত পানী বনাবলৈ একদম ভাগৰো লাগিছে আৰু সেইটো কাৰণে। ঠিক আছে, মই বাৰু কালি দুলীয়াজানৰ পৰা আহিলোঁ আৰু তাৰপৰা এই আৰু বহুত মানে এফালৰ পৰা আহিলে জানেই আৰু কিমান কাপোৰ কানি ওলাই, সেইবোৰ ধুইছোঁ, কিন্তু একদম বতৰো ডাৱৰীয়া, উপায় নাই আৰু এইখিনি ৰাতিয়ে দি থৈ দিছিলোঁ, আজি আকৌ এইখিনি ধুলোঁ আৰু তাৰপৰা তাকে আৰু বতৰ বৰষুণ দি আছে, একদম মানে কাপোৰবিলাক নায়েই, কাপোৰবিলাক একদম শুকাবলৈ দিগদাৰ হৈ গৈছে আৰু তাকে আৰু তাৰপৰা এতিয়া বাৰু কাম কৰি আজৰি হ'লোঁ দিছে দেই। মানে ভাতো বনালোঁ বাৰু,
পাপাই মানে সেই ছাগলী মাংস আনিবলৈ গ'ল, তাকে মানে বেলেগ শাক বনাবলৈ দিয়া নাছিলে আৰু এতিয়া মই সেই ছাগলী মাংসকে বনাম আৰু হয়নে। এইফালে মানে হাজবেণ্ডে কাটি আছে আৰু ছাগলী মাংস। এতিয়া মই এইখিনি বনাই লওঁ আৰু ৰেচিপিটো মানে পাৰিলে মানে এতিয়া দিম আৰু যদি পাৰোঁ। ঠিক আছে। এতিয়া মানে ছাগলী মাংসখিনি বনাই আছিলোঁ, ছাগলী মাংসখিনি বনাই হোৱাকৈ নাই পিছে। ইফালে মানে চিটি মাৰিলোঁ 10টামান, তাৰপিছত এতিয়া আকৌ মানে অকণমান উতল আহিবলৈ দিছোঁ আৰু মানে জোলটো অলপ শুকুৱাই দিছোঁ, মানে গ্ৰেভিটো হ'লেহে ভাল লাগে আৰু বেছি মানে পানী হ'লে ভাল নালাগে খাই, সেইটো কাৰণে অলপ ডাঠ কৰি দিছোঁ আৰু আপোনালোকে বাৰু ছাগলী মাংস কেনেকৈ বনাই মোক জনাবচোন দেই। মই বাৰু ৰেচিপিটো দিম মই কেনেকৈ বনাইছোঁ, আগতেও বাৰু দিছোঁ ৰেচিপি। ঠিক আছে বাৰু। এতিয়া ৰ'দটো বহুত ডাঙৰকৈ ওলাইছে দেখিছে নহয়। এইফালে আমাৰ পথাৰত একদম ৰুই শেষ হৈছেগৈ আৰু এইফালে আজি বহুত কাপোৰ ধোৱা হ'ল একদম। বতৰটো এতিয়া ভাল কৰিছে দেখিছে নহয়।